সুৰাৰ বাবে নিমিষতে অন্ধকাৰ নামি আহিল দুটা পৰিয়াললৈ। আৰক্ষীৰ গুলীত এজন নিহত, দুজন গুৰুতৰভাৱে আহত। আৰক্ষীয়ে প্ৰাণ ৰক্ষাৰ বাবে গুলীয়ালে আক্ৰমণকাৰী ৰঞ্জিত পাণ্ডৱক। বছৰটোৰ আৰম্ভণিতে এটা লোমহৰ্ষক ঘটনাই জোকাৰি গৈছে শিৱসাগৰৰ ডিমৌৰ দিৰৈ অঞ্চল। মঙলবাৰে নিশা অত্যাধিক সুৰাৰ ৰাগীত ৰঞ্জিত পাণ্ডৱ নামৰ ব্যক্তিজনে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰিছিল দিৰৈ অঞ্চলত। ৰঞ্জিতক বুজনি দিবলৈ আহিছিল তেওঁৰ পত্নী আৰু এজন চুবুৰীয়া। কিন্তু সুৰাৰ ৰাগীত মাতাল ৰঞ্জিতক বুজনি দিবলৈ অহাটোৱেই যেন কাল হ'ল। ঘৰৰ পৰা এখন দা উলিয়াই আনি অঞ্চলটোত তাণ্ডৱ চলালে ৰঞ্জিতে। ৰঞ্জিতে দাৰে আক্ৰমণ কৰিলে পত্নী গীতা পাণ্ডৱ আৰু চুবুৰীয়া মাৰ্টিন পাণ্ডৱক। মুহূৰ্ততে তেজেৰে লুতুৰি পুতুৰি হৈ পৰিল দুয়োজন ব্যক্তিৰ শৰীৰ। মতিন পাণ্ডৱ আৰু গীতা পাণ্ডৱৰ ছোৱালীজনীয়ে আগন্তুক ২৬ বৰ্ষত এক্সাম দিব মেট্ৰিক ফাইনেলৰ। তো সেই কথাটোকে সি আগৰ পৰা মানে হুলস্থুল কৰি আছে। কালিও আহি সি দুৱাৰ মুখত মানে ক'বলৈ আহিলে, ক'বলৈ নাপালে, ক'লেহে যে মোৰ ছোৱালীজনী পৰীক্ষা দিব, হুলস্থুল কৰিব নালাগে, ইমানেই ক'লে। ইমান কোৱাতে সি দা লৈ উলিয়াই চিধা ডিঙিত গপিয়াই দিলে। তো সেইটো শুনি তাৰ মিছেছে আলি মিছেছকো মানে ভৰিত কাটিলে। এই আক্ৰমণৰ পিছতে ৰঞ্জিতৰ ঘৰলৈ আহিছিল আৰক্ষী, কিন্তু আৰক্ষীকো কেৰেপ নকৰিলে। চোকা দা লৈ আৰক্ষীকো আক্ৰমণ কৰিবলৈ উদ্যত হ'ল। লগে লগে প্ৰাণ ৰক্ষাৰ বাবে আৰক্ষীয়ে কৰিলে গুলীচালনা আৰু অৱশেষত AMCHত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় আক্ৰমণকাৰী ৰঞ্জিতৰ। মানে BDP কণ্ট্ৰল কৰিব নোৱাৰিলে আৰক্ষীক মাতিলে। আৰক্ষীও লাষ্ট সময়ত দেখিছোঁ 2 ঘণ্টালৈকে তাক বুজাব নোৱাৰাৰ কাৰণে সিহঁতেই কণ্ট্ৰলৰ বাহিৰত হৈ গ'ল। লাষ্টত যেতিয়া শেষ সময়ত ৰঞ্জিত পাণ্ডৱে দা লৈ একদম আৰক্ষীক যেতিয়া একদম মানে কাটিবলৈ ওলাই আহিলে, আৰক্ষী বিষয়াই মানে একো উপায় নাপায় ৰঞ্জিতক গুলি কৰিবলগীয়া হয়। আৰু গুলি কৰাৰ পিছত দেখিলে ভৰিৰ মাৰিছোঁ বুলিয়ে কৈছিলে। তো দেখিছে মানে পৰি গ'ল, তেতিয়া লগে লগে উঠাই আৰু ডিব্ৰুগড় মেডিকেল লৈ গ'ল। নিহত ৰঞ্জিতৰ আক্ৰমণত আহত হোৱা পত্নী গীতা পাণ্ডৱ আৰু চুবুৰীয়া মাৰ্টিন পাণ্ডৱৰ অৱস্থা সংকটজনক। দুয়ো এতিয়া চিকিৎসাধীন অৱস্থাত অসম চিকিৎসা মহাবিদ্যালয়ৰ ICUত। গাঁওবাসীৰ অভিযোগ, বিগত বহুদিন ধৰি নিশা হ'লেই সুৰাপান কৰি ৰঞ্জিতে উপদ্ৰৱ চলাইছিল পৰিয়ালৰ লগতে দিৰৈ অঞ্চলটোত। শিৱসাগৰৰ পৰা শংকৰজ্যোতি শইকীয়া, আছাম টক্স।